মাধৱক মাতি আনি ৰাম ৰাম শংকৰে বুলন্ত বাণী মাধৱক মাতি আনি মই লিখো। হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল ৰমেশ দাস আছামিজ ব্লগলৈ সকলোকে চোৱা। আপোনালোকে দেখিছেগৈ মই ভাবিছোঁ আজি কোনোবা ৰাতিপুৱাই মন্দিৰ চন্দিৰ ওলাইছেগৈ। নিশ্চয় মই আজি নামঘৰলৈ বুলি ওলাই আহিছোঁ, যিহেতু আজি শ্ৰীমন্ত শংকৰদেৱৰ তিথি আছে, তাকে বোলো অকণমান সৰু সুৰাকৈ পালন কৰোঁগৈ বোলো। সকলো গ'লে কিন্তু পাছত আহি আছে হেৰিকেইটা আহি আছে, তেহেঁতৰ লগতে আহি আছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। আৰু নামঘৰত আজি কি ঘটিব কি নঘটে সকলো দেখুৱাই দিব। সাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে। থেংক ইউ সকলোৱে শুনিছে নহয়। এই পোৱালিকেইটাৰ কথা শুনি যদি মোক অকণমান মৰম দিয়ে আগবাঢ়ি যাব পাৰিম। আৰু এইফালে এটা না দেখা যাব ক'ত যা আমি গোটেইকেইটা নামঘৰলৈ বুলি ওলাই আছোঁ। আৰু এই একদম ধুনীয়াকৈ সাজ পোছাক পিন্ধি একদম আহি আছোঁ। আৰু এই আমি নামঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ। আৰু এইখন গেট তাৰমানে বহুত বছৰ হৈছে আমি এখন গেট জন্ম নোহোৱা আগৰ পৰাই থকা মামৰে ধৰিছে। আৰু এজোপা গছ কেন্দুগুৰি গছ বুলি কয়, ইমান ভালদৰে চিনি নাপায়। এই গুটিটো খাই বুলি কয়, কিন্তু পকিলে খাই বোলে গছজোপা। এই গছজোপা থকাৰ কাৰণে আমাৰ নামঘৰটো কেন্দুগুৰি বৰনামঘৰ বুলি কয়। আৰু এই ঘৰটো আৰু এইটো আমাৰ ৰাস মঞ্চ, আৰু এইটো আমাৰ বাথৰুম, প্ৰস্ৰাৱ ঘৰ আছে, পায়খানা ঘৰ আছে, 3টা পুৰুষ মহিলা সকলো আছে, টিউবৱেল। আৰু তাৰ চুকলে আমাৰ ৰান্ধনি শালখন আছে। আমি সকলো দেখুৱাম ব'লক পোনে পোনে ভিতৰলৈ। আমাৰ ভিতৰখনি কলকুমুলি পুতি আছে, এইবিলাক শাস্ত্ৰ পঢ়ি আছে। আৰু এহেঁতিয়া শাস্ত্ৰ পঢ়িবলৈ ভকত বহি আছে, কিন্তু শাস্ত্ৰ পঢ়িব। আৰু আমাৰ এইফালে চুকলে ৰান্ধনি ঘৰটো আছে, যাবলৈ লাজ লাগিছে নদৌখন কি বা বনাই আছে। আৰু আমাৰ এপাক গোটেই নামঘৰ পৰিৱেশটোকে দেখাই দিছোঁ আপোনালোকক বাৰু দিয়ক। ভাল বেয়া কমেণ্ট কৰি জনাব। আৰু নামঘৰ হয় ন। এই আমাৰ নামঘৰ ভাদ মাহত প্ৰত্যেক বছৰে ভাদ মাহত আমাৰ এনেকৈ নামঘৰে শাস্ত্ৰ পঢ়ে। আৰু এই জন্মাষ্টমী তাৰপৰা শংকৰদেৱৰ মাধৱদেৱৰ এনেকৈ তিথিবোৰ পৰিলে নামঘৰত পাতে, বহুত ভালদৰে পাতে, বহুত নিয়ম নীতি কৰি পাতে। আৰু আমি গাঁৱত যিমান আছে ল'ৰা ছোৱালী বা ভকত বৈষ্ণৱ ভকত যিমান আছে সকলো ওলাই আহে দলেভাগে। আজি তিথিটো এনেকৈ পালন কৰে, প্ৰত্যেক বছৰে আমি এনেদৰে পালন কৰোঁ। আপোনালোকে অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই দিবচোন, গম পাই যাব। আৰু এই আমি নাম ল'বৰ কাৰণে ধুনীয়াকৈ সাজি কাচি ৰেডি হ'লোঁ। আৰু পোনে পোনে আমি নামঘৰৰ মাজলৈকে যাম।
শংকৰে বুলন্ত বাণী মাধৱক মাতি আনি ৰাম ৰাম শংকৰে বুলন্ত বাণী মাধৱক মাতি আনি মই লিখো খাব নালাগে চাই দেখক জলদি জলদিকে প্ৰসাদ মুঠি বিদাইছোঁ হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া ঘৰা গৈ যাবলৈ ওলালোঁ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন যদি মোৰ চেনেলটোলৈ আহিছে নতুন নতুন মানুহ প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে ইটো পিছত সিটো ভিডিঅ' পাই থাকিব আপোনালোকে আৰু ভিডিঅ'টো ইমানেই আছিলে আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই বাই জয় আই অসম